অশ্বত্থামাৰ শিৰোমণি কথা অশ্বত্থামাৰ শিৰোমণি কথা মহাভাৰত আৰু এই অশ্বত্থামা দ্ৰোণপুত্ৰ নিগদতি সুত খুলি নকওঁ অপ্ৰমুখে ঋষিজতে আৱে পৰীক্ষিত নিপতিৰ জন্ম তোমাক কহু প্ৰত্যেক এৰামে জয়খানি ভাৰতে সমৰ কৰিল মৰিল বীৰ সমস্ত অষ্টাদশ সিটো অক্ষহীনী সেনা অন্য অন্য গল অস্ত ৰামযুত প্ৰমত হস্তিৰ বিক্ৰম বৃকুদৰ মহাবীৰ ভাগিল গদাৰ দুষ্মহ প্ৰহাৰে কুৰু কুৰু নিপতিৰ আৰামে কৌৰৱ ৰাজাৰ প্ৰীতি সাধু বুলি অশ্বত্থামা মহামানী পাঞ্চালীৰ পঞ্চপুত্ৰৰ শিৰক কাটিয়া যোগালে কি হৈছে এতিয়া সুত ভাগৱত ব্যাখ্যা কৰোঁতা সুতে সৌনক আদি কৰি যিমানবিলাক ঋষি আছে তেওঁলোকক এতিয়া কৈছে পৰীক্ষিত মহাৰাজৰ জন্ম বিৱৰণৰ কথা এতিয়া আৰম্ভ কৰিছে যেতিয়াই মহাভাৰতৰ সময় হ'ল তেতিয়া কি হৈছিলে অষ্টাদশ অক্ষিণী সেনা 18 দিনত আমোলনছে ধ্বংস হৈছে আৰু বহুত মহাপৰাক্ৰমী বীৰ সেই যুদ্ধত নাশ হৈছে বধ হৈছে লগতে বৃকুদৰ মহাবীৰে ভীমে কি কৰিলে কুৰু নিপতি অৰ্থাৎ দুৰ্যোধনৰ কুৰু ভাঙিলে আৰু লগতে তেওঁ বধ কৰিলে তাৰপিছত অশ্বত্থামা আছিলে কৌৰৱৰ ফলীয়া গতিকে এতিয়া কি কৈছে অশ্বত্থামাই এই কৌৰৱৰ ৰজা অৰ্থাৎ দুৰ্যোধনৰ প্ৰীতি সাধু বুলি কি কৰিলে এই দ্ৰৌপদীৰ পঞ্চপুত্ৰ পাঞ্চালীৰ পঞ্চপুত্ৰ কি কৰিলে তেওঁ পুত্ৰৰ শিৰক কি কৰিলে কাটি পিনে মহা কি কৰিলে দুকৰ্ম সাধন কৰিলে আৰাম বংশছেদ দেখি দুখে দুৰ্যোধনে অজনিক পাৰিলা গালি কদৰ্থি মাৰিবে মোকা ভীমে বুলি মৰিলা মাথা ফালি অশ্বত্থামাই ভাবিছিলে এইটো কাম কৰাৰ কাৰণে দুৰ্যোধন সন্তুষ্ট হ'ব বুলি ভাবিছিল কিন্তু দেখিলে যে দুৰ্যোধন সন্তুষ্ট হোৱা নাই কাৰণ তেওঁলোকৰ আৰু বেলেগ কোনোৱে নাছিলে তেওঁলোকৰ গোটেই বংশটো আচলতে কৌৰৱ আৰু পাণ্ডৱ একেটা বংশৰে আছিলে তাৰপিছতে কৌৰৱ আৰু পাণ্ডৱ হৈছে নহ'লে তেওঁলোকতো একেটা পৰিয়ালৰে আছিল কিন্তু এতিয়াতো কৌৰৱৰতো সমোলনছে ধ্বংস হ'ল বিশেষকৈ আৰু কোনো তেওঁলোকৰ পুত্ৰ সন্ততি নাই এতিয়া পাণ্ডৱসকলৰো অকল পাণ্ডৱসকলে আছে তেওঁলোকৰ পুত্ৰ অভিমন্যুও মৰিলে বাকী এই পঞ্চপুত্ৰ আছিলে তেওঁলোককো মাৰি দিলে এতিয়া আৰু কোনো সন্ততি নাই তেতিয়া কি হ'লে দুৰ্যোধনে কি কৰিলে শান্ত হোৱা নাছিলে
মানে ভাল পোৱা নাছিলে এই অশ্বক্ষমা কামটো, বৰঞ্চ তেওঁ দুখে কৰিছিল। যদিও তেওঁ কৌৰৱ আছিল, তথাপিও মানে গোটেই বংশটোৱে যেতিয়া মানে না হ'ল, তেতিয়া তেওঁ কি কৰিলে, দুখ কৰিলে। শুনিয়া দ্ৰৌপদী পুত্ৰ পালিছ গুটি কাটিলা দ্ৰোণী নিদ্ৰাত অশোকে নুহি থিৰ হিয়া দুই চিৰ ভৈলা যে নবজ্ৰ পাত। এতিয়া কি হলে, দ্ৰৌপদী যেতিয়া পঞ্চ পুত্ৰক দ্ৰোণী অৰ্থাৎ দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বক্ষমাই বধ কৰিলে, তেওঁৰ হিয়াত যেন বজ্ৰপাতে পৰিলে, তেনেকুৱা অৱস্থা মাকৰ হৈছে, দ্ৰৌপদীৰ হৈছে। ৰামে কৰিলা বিপুল বিলাপ পৰিয়া মুষ্টিৰ হৃদয়ত হানি অ ধৰি ধনঞ্জয় প্ৰবোধিলা তাংক শোকে গদ গদ বাণী। যেতিয়া মাকৰ বুকুখন সুদা হৈ গ'ল, তেতিয়া গিৰিয়েক স্বামী অৰ্জুনে গৈ কি কৰিছে, তাক প্ৰবোধ দিছে দ্ৰৌপদী। দিব আমি দুৰ্জন নিজৰ মাথা কাটিয়া যাৱে আনি নে দুটাক নুগুচাই বুটাৱে মহাসতী তোৰ দুষ্মহ পুতৰ শোক। এতিয়া অৰ্জুনে কৈছে যে এইটো আচলতে অশ্বত্থামা ব্ৰাহ্মণ, কিন্তু তেওঁৰ ব্ৰাহ্মণৰ গুণ নাই, সেইটো কাৰণে তেওঁ কি বুলি কৈছে, দুৰ্জন দিশ। তেওঁ যদিও দিশ, তথাপিও তেওঁ সৎ দিশ নহয়, দুৰ্জন তেওঁ। গতিকে তেওঁ কি কৈছে, অৰ্জুনে কৈছে কি মই যেতিয়ালৈকে তেওঁৰ মাথা কাটি মই তেওঁৰ মাথা কাটিহে মানে কি কৰিম, তোমাৰ এই সুখ পুত্ৰ সুখ নিয়াম। ৰামে বুলি ক্ৰোধে কৃষ্ণ ধনঞ্জয় একেৰথে গলে খেদি অ পলাই প্ৰাণে ৰাখি ৰথে অশ্বক্ষমা তাকম্বা কলা গনে দি। তাৰপৰা এতিয়া কৃষ্ণ অৰ্জুনে গুচি গলা অশ্বক্ষমা খেদি। তাৰপৰা অশ্বক্ষমাই কি কৈছে, খুব পলাইছে কৃষ্ণ অৰ্জুনৰ ঘৰত। ৰামে সংকটত বাজি যাই বাক নপাই প্ৰহাৰিলা ব্ৰহ্ম দশু দিশে চানি জ্বলিল অগনি যেন মহাপ্ৰলয়। এতিয়া প্ৰাণ ৰক্ষাৰ ভয়ত অশ্বক্ষমাই ব্ৰহ্ম অস্ত্ৰ নিক্ষেপ কৰিলে। আৰু যেতিয়া এই ব্ৰহ্ম অস্ত্ৰ নিক্ষেপ কৰিছে, সমস্ত জগত কি হৈছে, একদম জুইয়ে পুৰা সদৃশ হৈ গৈছে। অগণি এজন মহাপ্ৰলয় সাধন কৰিছে, তেনেকুৱা হয়। ৰামে দেখি ধনঞ্জয় পয়া মহাভয় অসখিকা বুলিলা বাণী হে কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্ত কিবা বহনীয়া খেচানি। যেতিয়াই এই ব্ৰহ্মস্ত্ৰত মহা অগ্নিয়ে দাহন কৰিছে, তেতিয়া ধনঞ্জয়ে কি কৈছে, নিজৰ সখী কৃষ্ণক প্ৰণাম কৰিছে আৰু সুধিছে, হে কৃষ্ণ কৃষ্ণ হে প্ৰভু হে ভগৱন্ত, ক'ৰ পৰা এই বহ্নি জুই আহিছে তুমি কোৱা। ৰামে সংকট সময়ে বাৰে বাৰে ৰাখা ভকতৰ ভয় হাৰি অ তোমাৰ চৰণ বিনে নাহি গতি সম্প্ৰতি মূৰ মুৰাৰী। হে কৃষ্ণ হে ভকতৰ ভয়হাৰী, যেতিয়া সংকট হয় বিপদ হয় তুমি বাৰে বাৰে আমাক ৰক্ষা কৰি আছা, আৰু তোমাৰ চৰণৰ বিনে এই ৰক্ষা কৰোতা আৰু কোনো নাই হে মুৰাৰী।
আৰু এতিয়া বৰ্তমান পৰিস্থিতিতে তোমাৰে চৰণ মই এতিয়া আশ্ৰয় লৈছো ৰাম হেনবা বুলিবা আমিও মানুহ কৃষক কৰা গোচৰ জানিলো তুমি সি পৰম পুৰুষ জগতৰে মহেশ্বৰ মই যেতিয়া তোমাক প্ৰাৰ্থনা কৰিছো তুমি হয়তো কবা মই সাধাৰণ মানুহে কিন্তু নহয় প্ৰভু মই আপোনাৰ স্বৰূপটো ইতিমধ্যে জানিলো যে তুমি পৰম পুৰুষ আৰু জগতৰে মহেশ্বৰ ৰামে নিজ ব্ৰহ্মৰূপে ভোলা হাতে কত মনত কৰি মহাসুখে শৰণ ভকতে লভুক ভজি মুকুতি তুমি তোমাৰ নিজৰ ৰূপতেই ব্যক্ত হৈছা তোমাৰ যে মনুষ্য শৰীৰটো এইটো সাধাৰণ মনুষ্য শৰীৰ নহয় তুমি পৰম ব্ৰহ্ম সচ্চিদ আনন্দ বিগ্ৰহ তোমাৰ শৰীৰটো সচ্চিদ আনন্দ তোমাৰ শৰীৰৰ কোনো আমাৰ দৰে ধ্বংস মৃত্যু নহয় তোমাৰ শৰীৰ পৰম আনন্দময় জ্ঞানপূৰ্ণ আৰু সদা শাশ্বত সনাতন তাৰপিছত এতিয়া কৈছে যে আৰু যোনে একো শৰণৈ কেৱল তোমাৰ চৰণত যোনে ভক্তি কৰিব তেওঁৱে তোমাৰ চৰণত একমাত্ৰ যোনে ভজনা কৰিব তেওঁৱে মুক্তি লাভ কৰিব ৰাম হেনয় ভকত বানে ধব মাধৱ তোমাৰ তেজিয়া হুয়া অনধমতি পুনেনো সম্প্ৰতি ভজিবে কোৱান দেৱ হে ভকত বান্ধৱ মাধৱ তোমাৰ চৰণ এৰি যোনে আন দেৱতাক ভজন কৰিব সেইসকল অন্ধ এইটো অৰ্জুনে কৈছে ৰামে জানিয়া চৰণে পখিলো শৰণে তোমাৰ মই কি আকাশ কচানি আশে কিবা বহনি কৰিও মুত গতিকে হে প্ৰভু গতিকে মই জানি তোমাৰ চৰণতে মই শৰণ লৈছো আশ্ৰয় লৈছো আৰু তোমাৰ দাস হিচাপে মই নিজকে গণ্য কৰিছো আৰু আকাশৰ পৰা কিবা জুই আহিছে গতিকে তুমি আমাক নিস্তাৰ কৰা ৰামে মাধৱে বোলনে তো শুনা প্ৰাণ সখী নাহিয়া নদ ভূত প্ৰাণৰ কাতৰ হুয়া ব্ৰহ্মশৰ প্ৰহাৰিলা দ্ৰোণ সুত মাধৱে এতিয়া কৃষ্ণ কৈছে হে প্ৰাণ সখী অৰ্জুন ইয়াত কোনো আচৰিত নাই প্ৰাণৰ ভয়ত প্ৰাণ ৰক্ষাৰ ভয়ত দ্ৰোণসূত অৰ্থাৎ অশ্বক্ষমাই ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিছে এই কাৰণেই এই বহনি আকাশৰ পৰা দহু দিশ দেখা দহিয়া কয় সেই মহাবনে বৰ ব্ৰহ্মাস্ত্ৰক ব্ৰহ্ম খায়কে সংহাৰ কৰিও সখী গতিকে হে মহাবাহু অৰ্জুন এই মহাবহনী ৰূপ ধাৰণ কৰা ব্ৰহ্মাস্ত্ৰক তুমি ব্ৰহ্মখায়ক অস্ত্ৰ নিক্ষেপ কৰা তেতিয়াহে ব্ৰহ্মাস্ত্ৰ খাম কাটিব উপশম হ'ব এতিয়া কৃষ্ণই এইটো উপদেশ দিলে শুনি সভ্য সাঁচি আচানেত ভৈলনেত উল্লাসিত মাধৱ বন্ধুক প্ৰদক্ষিণ কৰি ধৰিলা ধনু গান দিব আৰু যেতিয়াই কৃষ্ণৰ উপদেশ পালে সব্যসাচী অৰ্থাৎ অৰ্জুনে কি কৰিলে আনন্দিত হৈ মাধৱ বন্ধু কৃষ্ণক প্ৰদক্ষিণ কৰিছে
ডাইৰেক্ট প্ৰহাৰ কৰা নাই। যিকোনো এটা শুভ কাম কৰাৰ আগত আমি ভগৱন্ত পুৰুষক ধ্যান কৰিব লাগে। আৰু এই অৰ্জুনে সেয়াই কৰিছে, কৃষ্ণক প্ৰদক্ষিণ কৰি তাৰপিছতে গান্ধীৱ ধনু ধাৰণ কৰিছে অৰ্জুনে। মহা বলে লাগি ব্ৰহ্মাস্ত্ৰক লাগি ও খেপিলনে তো বজ্ৰ ও ব্ৰহ্মাণ্ডু লৰিল পৰিল বজ্ৰত বজ্ৰৰ যেন তাৰপিছত মহাক্ৰোধে অৰ্জুনে কি কৰিলে, সেই ব্ৰহ্মাস্ত্ৰক উপশম কৰিবলৈ ব্ৰহ্মসায়ক অস্ত্ৰ অৰ্জুনে ক্ষেপণ কৰিলে। আৰু যেতিয়াই অৰ্জুনে সেই ব্ৰহ্মসায়ক অস্ত্ৰ ক্ষেপণ কৰিলে গোটেই ব্ৰহ্মাণ্ড তল মানে পুৰা কম্পন হৈ গৈছে। এৰামে দুয়ো ব্ৰহ্মবান ভৈল একথান যেন সূৰ্য বহ্নি দুই তিনি জগত জুৰি পুৰি যায় যেন প্ৰলয়ৰ দুই পাত ব্ৰহ্মাস্ত্ৰই যেতিয়া মুখামুখি হ'ল তেতিয়া কি হৈছে, সমস্ত জগত একদম সেই ব্ৰহ্মাস্ত্ৰ সূৰ্য দুটি সূৰ্য সদৃশ যেতিয়া একে ঠাইতে সন্মুখ হ'ল, সমস্ত জগত যেন প্ৰলয়ৰ জুইয়েহে নাশ কৰিছে, তেনেকুৱা ধৰণৰ পৰিঘটনা সংঘটিত হ'ল। ৰামে মাধৱে বোলনে তো দেখিও সখী মিলিল ক্ষয় প্ৰজাৰ ও কৃষ্ণৰ বচনে অস্ত্ৰপতেখনে কৰিল বীৰে সংহাৰ। যেতিয়া দুই পাত ব্ৰহ্ম অস্ত্ৰ যেতিয়া মুখামুখি হ'ল, সমস্ত প্ৰজাৰ কি হ'ল, পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হ'ল। সমস্ত তেওঁলোকৰ হৃদয়বিলাক মানে জুইয়ে পুৰিছে, এনেকুৱা চট ফট চাপ পাইছে। আৰু তেতিয়াই কি কৰিলে, মাধৱে পুনৰ অৰ্জুনক ক'লে যে তোমাৰ সেই অস্ত্ৰ কি কৰা, সংহাৰ কৰা, নহ'লে প্ৰজাৰ বিনাশ হ'ব। ৰামে দনিক দেখিয়া খেদিয়া ধৰিল যেন হৰিণ বাঘে ও আলাগতে আনি ৰথত পেলাই বিপক্ষ কম ৰাগে। তাৰপিছত কি কৰিলে, অৰ্জুনে বাঘে যেনেকে হৰিণক একদম খেদি ধৰেগে, অৰ্জুনে গৈ যৌনিক অৰ্থাৎ অচক্ষমাত গৈ ধৰিলে আৰু ৰথত পেলাই একদম মহাক্ৰোধে তাক যেন এতিয়া বধে কৰিব, তেনেকুৱা হৈছে। ৰাম চাৰি হাত ভৰি একঠাই কৰি ও বান্ধিলনে তো টানি ও নকাটি দিজকলৈ জান্ত টানিয়া কুপিলনে তো চক্ৰ পানী। দুইটা হাত ভৰি একদম চাৰিখন কৰি তাক বান্ধি লৈ টানি টানি গুচি গৈছে। আৰু কৃষ্ণইও খং কৰিছে তাক, কাৰণ শিশু বধ কৰিছে, শুই থকা দ্ৰৌপদীৰ পঞ্চ পুত্ৰক বধ কৰিছে। ৰামে কেনে অংগীকাৰ কৰা নষ্ট ভস্ত হুয়া তুমি মহাবীৰ ঐ এইটো পুত্ৰবধি অধম দিজক কৃষক নকাতা শিৰ। অৰ্জুনে তাক মাৰি দিয়া নাই, শিৰচ্ছেদ কৰা নাই। তেতিয়া কৃষ্ণই কৈছে যে তুমি ইয়াক কেলে ৰাখিছা, এইটো অধম দিছ, প্ৰকৃততে ই ব্ৰাহ্মণ নহয়, ই অধম আৰু ই তোমাৰ পুত্ৰ বধ কৰিছে, গতিকে তুমি ইয়াক একো চাব দৰকাৰ নাই, তাৰ শিৰ ছেদ কৰা। ৰাম ক্ৰোধে আৰু কত আখি অৰ্জুনৰ নেদিলা একো সি ধান
ও দ্রৌপদীর আগে দুর্জন দ্বিজক ঢুকুচাই পেলাইল তো অৰ্জুনে এটা শেষ নকৰিলে কিন্তু তথাপিও তাক লৈ গৈ দ্রৌপদীৰ আগত একদম ঠেকেচকে মাৰি এৰাই দিছে ও ৰাম লাজে অশ্বক্ষমা মাথা নুতুলনিত ও পশু যেন আছে পৰি ও দেখে অন্ধকাৰ বান্ধৰ চুতত ও ভাঙি যায় হাত ভৰি অশ্বক্ষমা একদম লাজত একো কৰিব পৰা নাই কাৰণ ব্ৰাহ্মণ মানুহে যেতিয়া তেনেকুৱা এটা আততায়ী কৰ্ম কৰে অতি অভিয়াছলি লাজ পাব মই এতিয়া ইয়াত বহি আছোঁ মই যদি গৈ পিনে এই নিশি পক্ষী এটা যদি মাৰি দিওঁ তাৰ কোনোবা মানুহে যদি মোক দেখে মই তেওঁলোকৰ আগত কি পাম লাজ পাম অভিয়াছলি তেনেকুৱা ধৰণৰ